ৰঙিয়াৰ কাউৰবাহাত সংঘটিত হৈছে এটি লজ্জাজনক ঘটনা। সপ্তম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰ ভিতৰতে যৌন নিৰ্যাতনৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে। ৰঙিয়াৰ সমীপৰ কাউৰবাহাৰ APJ আব্দুল কালাম হাইস্কুলত সংঘটিত হৈছে এই অতি নিন্দনীয় আৰু লজ্জাজনক ঘটনা। বিদ্যালয়ৰ ভিতৰতে এগৰাকী সপ্তম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ শিক্ষক হাইদাৰ আলীৰ বিৰুদ্ধে। ঘটনাৰ পিছতে অভিযুক্ত শিক্ষকজন পলায়ন কৰে বুলি জানিব পৰা হৈছে। অভিযোগ অনুসৰি বিদ্যালয়ত পৰীক্ষা চলি থকাৰ সময়তে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষক হাইদাৰ আলীৰ বিৰুদ্ধে। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজ উত্তেজিত হৈ বিদ্যালয়ত উপস্থিত হৈ অভিযুক্ত শিক্ষকক কঠোৰ শাস্তিৰ দাবী জনায়। উল্লেখযোগ্য যে অভিযুক্ত শিক্ষক হাইদাৰ আলীৰ বিৰুদ্ধে ইতিপূৰ্বেও একেই ধৰণৰ অভিযোগ উত্থাপন হৈছিল বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে। কিশোৰীগৰাকীৰ মাতৃয়ে কাউৰবাহা আৰক্ষী নিৰীক্ষণ চকীত দাখিল কৰিছে এজাহাৰ। মোৰ ক্ষেত্ৰতো সি মাষ্টাৰে নহয়, মোক এতিয়া বেলেগ একো নালাগে, মোক তদন্ত লাগে। মাষ্টাৰক কি কৰে কৰক, মাষ্টাৰক হাজিৰ কৰক, স্কুলত হাজিৰ কৰি কি শাস্তি দিয়ক আৰু সেইটো মোক বেছি লাগে আৰু। হাইদাৰ ছাৰ, হাইদাৰ মাষ্টাৰ এতিয়া কাউৰবাৰ আজিৰ ঘটনা। মোক মাইনা স্কুলৰ পৰা কান্দি কান্দি গুচি গৈছে, পৰীক্ষা নিদিলে গুচি যায় কাৰণে মোক ফোন কৰি কেনে কৈছে ছাৰে মোক এনেকুৱা এনেকুৱা কৰিছে। আৰু মই লগ লগ স্কুলতে আহিছোঁ, আহি কিনে ছাৰহঁতক জনাইছোঁ কথাখিনি। ছাৰ তথাপিতো হাইদাৰ মাষ্টাৰক মাতি দিয়া নাই। এতিয়ালৈ হাইদাৰ মাষ্টাৰ স্কুলত আহি উপস্থিত হোৱাই নাই। আজি টিচাৰ সমাজে এনেকুৱা কাম কৰে, আমি বৰ নিলজ্জ, আমি ইয়াৰ পৰা বহুত দুখিত। আৰু শিক্ষকৰ নামত এই যিখিনি কলংক চলি আছে, আমি এইটোৱে ক'ব বিচাৰোঁ, আমাৰ এইখন বিশেষকৈ স্কুল হয় APJ আব্দুল কালাম, এইখন স্কুলত যিখিনি টিচাৰ আছে একদম সুদূৰ মৰুভূমিত যাই পেলাই সিহঁতক ডিউটি দিব লাগে। মোৰ এইখিনিয়ে ক'বলগীয়া। নুমলীগড়ত কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা কৰা আব্দুল আজাদ আলীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। ঘৰ ঘেৰাও কৰিলে ক্ষুব্ধ ৰাইজে। নুমলীগড়ৰ ৰজাবাৰীৰ লেটেকু চাপৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগত আজাদ আলী নামৰ লোকজনে গাত হাত দিয়াৰ লগতে যৌন নিৰ্যাতনৰো অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ পাছতে ৰাইজে আব্দুল আজাদ আলীৰ ঘৰ ঘেৰাও কৰে। ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আগতে বৰগড়িয়াত চেম ঘটনা কৰি খেদন খাই পেলাই ইয়াত আহি ইমান দিনৰ পৰা আমি হয়তো বহুতখিনি কথা কৰো, কিন্তু আজি যোনটো ঘটনা হৈ গ'ল এইটো সহ্য কৰিব নোৱাৰি। আৰু আপোনালোকে এইটো একদম শুদ্ধ ব্যৱস্থা লৈ পেলাই ব্যৱস্থা কৰা, আমি ইয়াত থাকিব নিদিওঁ মানুহজনক। কেলে বৰগড়িয়াৰ পৰা চেম ঘটনা কৰি আজি এইটো মানে 2 নম্বৰ নহয়, সেইটো ধৰা পৰিছে, ধৰা পৰি খেদা খাই ইয়াত আহিছে। আকৌ মাজতো বহুতখিনি কৰিলে, কিন্তু সেইখিনিত মানে সেইখিনিত একো হোৱা নাই। আকৌ আজি ধৰা পৰিছে, কিন্তু আজি যদি আকৌ এৰ খাই কোনোবা ছোৱালীৰ লাইফ বৰবাদ হ'ব আছে। কিন্তু ধুবুৰীৰ তামাৰহাটত ভূমিকেন্দ্ৰিক সংঘাতত 3জনকৈ লোক আহত হৈছে। তামাৰহাটৰ উজান পেটলাত দুই পক্ষৰ মাজত এই আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনা সংঘটিত হয়। চোকা অস্ত্ৰৰ আক্ৰমণত দুই ফৈদৰ মাজত 3জন গুৰুতৰভাৱে আহত। এটা পক্ষৰ জলিল শ্বেখ, আনটো পক্ষৰ আব্দুল মজিদ শ্বেখ আৰু সাদিক আলী শ্বেখ আহত হৈছে। দীৰ্ঘদিন ধৰি দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত চলি আছে। 3জনকে তামাৰহাটৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিবনমান ভূমিত নিৰ্মাণ কৰা গৃহটো আনটো পক্ষই অগ্নিসংযোগ কৰে। আজি ৰাতিপুৱা খুৰাটোই ক্ষেত্ৰত গৈছে, যোৱাৰ লগে লগে আমি বাহিৰত ঘৰৰ বাহিৰত বহি আছোঁ। ৰাতিপুৱাই ডিউটিত যাম ওলাইছোঁ, ওলোৱাৰ পিছত পকাটোই গৈছে, যোৱাৰ লগে লগে সিহঁতে গোটেইবিলাক ধৰি চুৰি মাৰি 2টা খুৰাকে চুৰি মাৰিছে। সিহঁতে এনে ভূঞত ক্ষেত্ৰত গৈছে, মাৰাৰ লগে লগে তাৰপিছত সিহঁতে লগে লগে ঘৰটোত আমি তাৰ 107 FIR কপি আমাৰ লগতে আছে, থানাতো আছে। তাৰপিছত সিহঁতে মাৰি থৈ লগে লগে সিহঁতে তাৰ ছোৱালী তটত উঠালে। আমি পিছত গৈ আছোঁ, এনেকুৱা হাল্লা বাজিছে, আমি পিছে পিছে গৈ আছোঁ যে কি হৈছে তাত। গৈ আছোঁ, যোৱাৰ পিছত গৈ নাপাওঁতে সিহঁতে পৰি ফ্লাট হৈ লয়, আৰু তাত যোৱাই নাই আমালোকে। এগৰাকী দৃষ্টিহীন মহিলা ক্ৰিকেটাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰশংসা ভৰা টুইট।
ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা নগাঁৱৰ হিমু দাসক লৈ মুখ্যমন্ত্ৰীৰ পোষ্ট অদম্য ইচ্ছা শক্তিৰে জগত জিনিব পাৰি এই কথা নগাঁৱৰ হিমু দাসে পুনৰ সত্য প্ৰমাণিত কৰিলে হিমুৰ অক্লান্ত পৰিশ্ৰম দৃঢ় মনোবল আৰু লক্ষ্য প্ৰাপ্তিৰ দিশত কৰা দুৰন্ত যাত্ৰাই ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ বিশ্বজয়ৰ ইতিহাস ৰচিলে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দলৰ আনসকলৰ লগতে হিমু দাসে বাৰ্তালাপত মিলিত হৈছিল দৃষ্টিহীন মহিলা ক্ৰিকেটাৰ হিমু দাসক এক্স যোগে অভিনন্দন জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মধ্য অসমত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান নগাঁও জিলাৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলত প্ৰশাসনৰ বৃহৎ উচ্ছেদ ৫৯৬২ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ লুটুমাৰী বনাঞ্চলত বেদখলকাৰী ২০৭০টা কেঁচা ঘৰ আৰু ১৯২টা পকী ঘৰ উচ্ছেদৰ লক্ষ্য লৈ প্ৰশাসনে পুৱাৰে পৰা চলাইছে উচ্ছেদ অভিযান অৱশ্যে উচ্ছেদৰ পূৰ্বে সহস্ৰাধিক পৰিয়ালে নিজৰ ঘৰ ভাঙি এৰিছে ভূমি ঘৰৰ সমান্তৰালকৈ প্ৰশাসনে উচ্ছেদ কৰিলে ৯ নম্বৰ খেৰণী মাজগাঁও মছজিদ ইপিনে অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত মোতায়েন কৰা হৈছে বৃহৎ নিৰাপত্তাৰক্ষীৰ দল যিহেতু আপোনালোকে অবৈধভাৱে প্ৰৱেশ কৰে তেন্তে অসম বন আইন নিয়মাৱলী ২৫ ধাৰাদণ্ড হ'ব পাৰে কামপুৰত বিজেপিৰ সভাপতিৰ ঘৰতো চলিল প্ৰশাসনৰ বুলডোজাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত থকা বিজেপিৰ ৭ নম্বৰ ৱাৰ্ডৰ সভাপতি মাইনুল ইছলামৰ ঘৰো উচ্ছেদ কৰিলে প্ৰশাসনে মই দেখুৱাইছো এটাৰ পিছত এটা ঘৰ টিংপাতৰ দৰে আচলতে উভালি পৰিছে বুলডোজাৰ এটাৰ পিছত এটা ঘৰ ভাঙি গৈছে এয়া এটা ঘৰ দেখুৱাইছো আচলতে কিন্তু সম্পূৰ্ণ ঘৰখন এতিয়া মানে ভাঙি পৰা কাৰণে এতিয়া সকলো আচলতে দুখত ভাগি পৰিছে মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আৰু তাৰ লগতে ক'ব লাগিব যে পুৱাৰ পৰা যিহেতু ইয়াত উচ্ছেদ অভিযান চলি আছে শান্তিপূৰ্ণভাৱে বৰ্তমানলৈকে চলি আছে যিহেতু নগাঁও জিলা প্ৰশাসনে সম্পূৰ্ণ নিৰাপত্তাৰক্ষী ইয়াত নিয়োগ কৰিছে আৰু কামাণ্ডো বাহিনী নিয়োগ কৰিছে আৰু তাতে নিৰাপত্তাৰক্ষী যি নিয়োজিত কৰিছে তেওঁলোকৰ বৰ্তমান শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলাই গৈছে মই কথা পাতিব বিচাৰিম স্থানীয় লোক আছে আচলতে নিজৰ ঘৰখন হেৰুৱাই এতিয়া ভাগি পৰিছে কি ক'ব আচলতে কি কম মানে ৰাতিপুৱাৰ পৰা কৈ আছো যেহেতু আমাৰ ৫,৯৬৪ বিঘা মাটি আমাৰ লুটুমাৰী মুক্ত বনাঞ্চলত আছে গভৰ্ণমেণ্ট ভিলেজত আছো এৰি দিছো ফৰেষ্ট ভিলেজৰ পৰা এনেকুৱা আমি দেখাও এৰি দিম যদি বাংলাদেশী প্ৰুফ কৰিব পাৰে এই মাজগাঁও অঞ্চলৰ আচলতে কিমান ঘৰ মানুহ ইয়াত আছিলে প্ৰশাসনৰ জাননী পোৱাৰ পিছত অলৰেডি মানুহবিলাক খালী কৰি দিছে বুজিছে নাই কিন্তু কিছুমান মানুহৰ ভিতৰত এইটোৱে খুব আছে যেহেতু আমি ইয়াত মোৰ ঘৰ ইয়াত যেনিবা মোৰ ঘৰ ইয়াতে মোৰ বাঙালী বাই এজনৰ ঘৰ আছে এইফালে বিহাৰী বাই এজন সিহঁতে ভাঙা নাই মই কিয় ভাঙিম এইটো কাৰণে যিমান মানুহ আছে আজিলৈকে এইটো আশাতে আৰু এইটো বৰষাতে আছে যে মোৰ লগৰ ঘৰটো যেতিয়া ভাঙা নাই মই ভাঙিব ইয়াত কথাই নাই আছে আপোনালোকে কওক নিজৰ সপোনৰ বাৰীখন আজিৰ পৰা নাপাব তামোল পাণ নাৰিকল যি লগাইছিল সকলোবোৰ গছ এতিয়া উভালি পৰিছে দেখুৱাইছো সামগ্ৰিক পৰিৱেশ এনেদৰে বৰ্তমান যিহেতু এখনৰ পিছত ইখন বাৰী উচ্ছেদ কৰি গৈছে আপোনাৰ ঘৰো উচ্ছেদ কৰিছে নেকি হয় ছাৰ আমাৰ ঘৰো উচ্ছেদ কৰিছে আমি এইবিলাক সুপ্ৰিম কোৰ্টত চলি আমাৰ খাজনা দিয়া মাটি এইবিলাক আমি সুপ্ৰিম কোৰ্টত হেৰি চলি আছে কেছ চলি আছে সুপ্ৰিম কোৰ্টৰ ডেটো আছে আমাৰ আগলৈ 14 তাৰিখ লাগে আগৰ মাহৰ 14 তাৰিখ লাগে ছাৰ আমাৰ ডেট আছে আমাৰ এইবিলাক ডেট চেট একো চোৱা নাই কাগজ পাতি একো চোৱা নাই আহিছে ধুমাধুম আহিছে আৰু ধুমাধুম এভকশ্যন কৰিছে উচ্ছেদ কৰিছে আমাৰ ঘৰ ভাঙি দিছে এতিয়া আমাৰ ক'তো যাবলৈ জেগা নাই ছাৰ আৰু এবাৰ আমি ভোটাৰ চব কিবা কিবি আমি ক'তো যাবলৈ জেগা নাই এতিয়া আমাৰ একো চোৱা নাই আমাৰ একো কৰা নাই কেনেকে কৰিব লাগে আমাক কি কৰিলে আমি একদম আমাক এতিয়া গুলিয়াই মাৰি দিলে ভাল আছিলে ছাৰ আমি এনেকে ভাঙি দিলে আমাক গুলিয়াই মাৰি দিয়ক আমি ক'তো যাবলৈ জেগা নাই ল'ৰা ছোৱালীজনী স্কুল পঢ়ি আছে এই ছোৱালীজনী স্কুল যাব পৰা নাই ছাৰ এইবিলাক ল'ৰাবিলাক স্কুল যাব পৰা নাই এইবিলাক কৰাতকে আমাক গুলিয়াই মাৰি পেলালেও ভাল আছিলে আমি তেনেকে ভাবিছিলো আচলতে মই দেখুৱাইছো আচলতে এয়া লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ মাজগাঁও অঞ্চল এয়া মাজগাঁও অঞ্চলত এনেদৰে এই ভাগি পৰিছে শোকত আচলতে নিজৰ আপোন ঘৰখন হেৰুৱাই এনেদৰে বৰ্তমান ভাগি পৰা পৰিলক্ষিত হৈছে মই
সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছোঁ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা আৰু পৰৱৰ্তী সময়ত দেখুৱাই যাম এনেদৰে আৰু বৰ্তমান আমি যি লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ মাজগাঁও অঞ্চলৰ পৰা আমি সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ